মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এবিসি কোচিং আসামলৈ স্বাগতম জনাইছো। আজি আমি কি কৰিম যে ক্লাস 10 মানে দশম শ্ৰেণীৰ ম্যাথ বিষয়ৰ অনুশীলনী 1.4 লেসনটো আমি আৰম্ভ কৰিম। কি দিয়া আছে ইয়াতে যে দীর্ঘ হরণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। মানে ইয়াতে আমাৰ কি হৈছে যে দীর্ঘ হৰণ নকৰাকৈ দীর্ঘ নিয়মত আমাৰ হৰণটো নকৰি কি কৰিব লাগিব তলত দিয়া পৰিমেয় সংখ্যাবোৰক কি কৰিব লাগিব কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কোনবোৰৰ দশমিক বিস্তৃতি কি হয় যে সমাপ্ত হয় বা সাৱধি হয় নাইবা যে কোনবোৰৰ নিৰৱধি পৌনঃপুনিক হয় মানে কোনবোৰৰ কি হয় যে পৰিসমাপ্ত নহয় কি হয় এটাৰ পিছত আনটো কি হয় আহি থাকে অৰ্থাৎ পৌনঃপুনিক মানে এটা বস্তু বাৰে বাৰে আহি থাকে। এইটো কি কৰিম আমি এতিয়া চোৱা যে কি কৰিম এক নম্বৰটো চোৱা কি আছে ইয়াতে 13 বাই কি আছে 3125 মানে 13 বাই কি আছে 3125 এইটো আছে। ইয়াতে চোৱা আমি কি কৰিম যে ধৰি ললো লে ধৰা হল 13 বাই কি আছে যে 3125 ইকুয়াল টু p বাই q কি কৈছে আমাক ইয়াতে যে পৰিমেয় সংখ্যা বুলি কৈছে বা ইয়াতে দিয়াও আছে পৰিমেয় সংখ্যা তেনেহলে আমি কি কৰিম p বাই q আকাৰত প্রকাশ কৰিম যত p q কি আছে ইয়াতে সমানুপাতিক i বা ইকুয়েশন i কি আছে যে p q টু কি i ৰ সমান আৰু কি আছে যে q নট ইকুয়াল টু 0 মানে q নট ইকুয়াল টু কি হ'ব 0 হ'ব। ইয়াত p ইকুয়াল টু কি আছে 13 দিয়া আছে আৰু q ইকুয়াল টু কি আছে যে 3125 অতে 3125 ৰ মৌলিক উৎপাদক ইকুয়াল টু কি হ'ব যে আমি কি কৰিম 3125 ক আমি কি কৰিম দশমিক বিস্তৃতি ভঙাম তে ভঙাৰ পিছত আমি কি পালো যে 5 * 5 * 5 * 5 * 5 আমি কি কৰো ইয়াতে এইটো মানে নভঙালো তোমালোকে আগতে পাই আহিছা এই কাৰণে এইটো কি কৰিলো আমি নভঙালো তেনেহলে কি হ'ব যে 5 কেইটা আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা তেনেহলে কি হ'ব 5 টু দি পাৱাৰ 5 মানে 5 এইটো কি হয় এটা সংখ্যা হয় কি আছে যে 5 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তেনেহলে কি কৰিম আমি 5 ৰ ওপৰত আকৌ কি দিম 5 দিম কিয় কাৰণ 5 কেইটা আছে পাঁচটা আছে তেনেহলে চোৱা এতিয়া যে আমি সূত্র কি পাও যে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m এইটো আৰহি পাও নাই নাপাও তেনেহলে কি হ'ব ইয়াতে যে 2 তো কি আছে ইয়াতে 2 ৰ কোনো মান আছে নেকি ইয়াতে নাই নিশ্চয় নাই তেনেহলে ইয়াতে কি লিখিম 2 টু দি পাৱাৰ 0 মানে কি আছে যে 2 ৰ মান নাই এই কাৰণে কি 2 টু দি পাৱাৰ 0 ইনটু 5 কি আছে 5 ৰ ওপৰত কি আছে 5 টু দি পাৱাৰ 5 তেনেহলে 5 ৰ ওপৰত কি লিখিলো 5 টু দি পাৱাৰ 5 লিখিলো। এতিয়া কি যে ই 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰহিৰ হয় না নহয় যে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰহিৰ হয় তেনেহলে কি হ'ব ইয়াতে যে যত n ইকুৱেল টু 0 আৰু m ইকুৱেল টু 5 আর 2 ৰ ওপৰত কি আছে 0 আছে এই কাৰণে কি যে m ইকুৱেল টু 0 আৰু m কি আছে m ৰ ঠাইত কি আছে 5 আছে তেনেহলে কি হ'ব m ইকুৱেল টু 5। এতিয়া চোৱা যে অতে 13 বাই কি হ'ব যে 3125 ৰ দশমিক বিস্তৃতি কি হ'ব সাৱধি হ'ব মানে কি হ'ব ইয়াতে সাৱধি হ'ব মানে ইয়াতে আৰু কি হয় যে ভাগ না যায় বা ইয়া কি হয় পৌনঃপুনিক নহয় মানে এটা বাৰে বাৰে না হয় এই কাৰণে ইয়াত কি হ'ব যে এইটো সাৱধি হ'ব তেনেহলে আমি এইটো পালো। এতিয়া চোৱা নেক্সট মানে 2 নম্বৰটো চোৱা এতিয়া কি হ'ব এতিয়া চোৱা 2 নম্বৰটো কি আছে 17/8 আগৰ নিচিনা হয় কি কৰিম আমি যে ধৰি লম লেট 17/8 ইকুৱেল টু কি p বাই q যত p q আৰু কি আছে এইটো যে p q সমানুপাতিক i বা ইকুয়েশন i মানে কি p q নিচিনা কি p q একে কি হয় i এর নিচিনা হয় আৰু কি হয় q নট ইকুৱেল টু 0 হয় তেনেহলে আমি কি লিখিম ইয়াতে p কি পালো যে 17 পালো আৰু q টো কি পালো 8 পালো। এতিয়া চোৱা যে অতে কি হ'ব q মানে কি q টো আমি কি কৰিব লাগে উৎপাদক ভঙাব লাগে মৌলিক উৎপাদকত তেনেহলে কি হ'ব যে 8 ৰ কি কৰিব লাগিব মৌলিক উৎপাদকত ভঙাব লাগে তেনেহলে আমি কি কৰিম যে 8 ৰ মৌলিক উৎপাদক ভঙাম তেনেহলে কি হ'ব ইয়াতে যে 2 * 2 * 2 মানে 2 কেইবাৰ তিনিবাৰ কৰিলে কি হয় 8 পাও আমি তেনেহলে কি পালো ইয়াতে যে 2 টু দি পাৱাৰ 3 মানে 2 কেইবাৰ পালো তিনিবাৰ পালো এই কাৰণে আমি কি লিখিলো 2 টু দি পাৱাৰ 3 * 5 টু দি পাৱাৰ 0 কি পালো ইয়াতে যে 2
2 to the power n into 5 to the power m r এর আমার কি কৰিব লাগে বনাব লাগে এই কারণে কি পালো যে 5 এর মান ইয়াতে দিয়া নাই তেনলে কি হবে 5 to the power 0 হবে অতএব কি লিখিব পারো বা ইয়াতে কি লিখিব পারো e 2 to the power n into 5 to the power m r here হয় যত n কি পালো আমি 3 পালো 2 to the power উপর কি আছে 2 এর উপর কি আছে 3 আছে এই কারণে n = 3 আর m = কি লিখিম আমি 0 কি হবে 5 এর উপর 0 আছে এই কারণে আমি m এর 5 কি লিখিম যে 0 অতএব কি পালো আমি ইয়াতে যে 17/8 এর দশমিক বিস্তৃতি কি হবে সাবধি হবে কি হয় ইয়াতে মৌলিক উৎপাদক আমি বহাবো পারিছো এই কারণে এইটো কি হবে সাবধি হবে এতিয়া সোয়া নেক্সট টু 3 নম্বৰ এতিয়া সোয়া 3 নম্বৰটো কি আছে 64 বাই কি আছে 455 অর্থাৎ আমি কি কৰিব লাগে 64 455 আগৰ নিচিনা হৈ উলিয়াব লাগে তেনলে কি কৰিম আগৰ নিচিনা হৈ লেট মানে ধৰি ললো কি ধৰিম যে 64/455 equal to p by q যত p q আগৰ নিচিনা হৈ আকে কি আছে p q সমানুপাতিক i আৰু q not equal to 0 মানে আগৰ নিচিনাকে সেম ইয়াত কি হ'ব যে ইয়াত p কি আছে 64 আছে আৰু q কি আছে 455 আছে তেনলে কি লিখিম আমি ইয়াতে যে আগৰ নিচিনা হৈ আকৌ কি কৰিম q ৰ আমি কি কৰিম মৌলিক উৎপাদক উলিয়াম তেনলে কি হ'ব q কি আছে ইয়াতে 455 তেনলে 455 ৰ মৌলিক উৎপাদক কি হ'ব যে 5 into 7 into 13 অর্থাৎ কি যে 5 into 7 into 13 মানে 5 কেইবাৰ পাম একবাৰ পাম 7 কেইবাৰ পাম একবাৰ পাম আৰু লগতে কি 13 একবাৰ পাম তেনলে কি হ'ব ই 2 to the power n into 5 to the power m আৰে নহয় মানে কি ইয়াতে যে 2 to the power n into 5 to the power m আধিৰ নহয় কি হয় ইয়াতে কি আছে 5 to the power m ইয়াত 5 to the power m মানে 5 এটা কই বেছি আছে কি নাই এই কারণে ইয়াত কি হ'ব যে এই আর হেড না পড়ে আর লগতে কি ইয়ার যে 2 তো নাই এই কারণে কি এই আর হেড নহয় অতএব কি লিখিম আমি যে 64/455 দশমিক যে 64/455 এর দশমিক বিস্তৃতি নিরবধি পৌনঃপুনিক কি হয় কারণ ইয়াতে যদি আমার কি হয় যে 2 to the power n into 5 to the power m আধিৰ হল হয় তেতিয়া হলে কি হল হয় এটো যে সাবধি কিন্তু ইয়াতে কি এইটো হোৱা নাই মানে এই আধিত আমাৰ পড়া নাই এই কারণে কি হ'ব এইটো নিৰবধি পৌনঃপুনিক তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া সোয়া তাৰ পিছৰটো এতিয়া সোয়া 4 নম্বৰটো কি আছে 15/16 কি আছে 1600 অৰ্থাৎ 1600 এতিয়া সোয়া আগৰ নিচিনা কৈ কি ধৰিলাম আমি ধৰিলাম 15/1600 ইকুৱেল টু p by q যত p q কি আছে সমান i বুলি আছে মানে সমানুপাতিক কি আছে i আছে আৰু কি আছে q not equal to 0 মানে p q to কি হ'ব i সমান হ'ব ইয়া কি আছে যে p কি আছে কি পালো 15 আৰু q কি পালো 1600 অৰ্থাৎ কি 1600 অতএব যে 1600 এর কি উলিয়াব লাগে আগৰ নিচিনা কই কি উলিয়াব লাগে আমাৰ q ৰ মৌলিক উৎপাদক উলিয়াব লাগে তেনলে কি কি আছে যে 1600 আছে অর্থাৎ কি লিখিম আমি 1600 এর মৌলিক উৎপাদক কি হ'ব 2 into 2 into 2 এনেকৈ কিবা যাব 2 কেইবাৰ যাব 6 বাৰ অৰ্থাৎ 6 বাৰ into কি হ'ব 5 কেইবাৰ যাব 2 বাৰ যাব তেনলে কি হ'ব তাৰ পিছত আমি কি লিখিলো যে 2 কেইবাৰ পালো 6 বাৰ পালো লগতে 5 কেইবাৰ পালো 2 বাৰ পালো তেনলে কি লিখিম আমি যে 2 to the power 6 into 5 to the power 2 ইয়াত কি আছে যে ই 2 to the power n আৰু 5 to the power m r এর হয় না নহয় হয় কি হয় ইয়াত 2 ও পাইছো আমি 5 ও পাইছো আৰু এটা কথা যে ইয়াৰ আবার বিলাকত কি পাইছো এটা এটাকে পাইছো ইয়াতে কি পাইছো দুটাই পাইছো তেনলে কি হ'ব এইটো কি হ'ব নিশ্চয় 2 to the power n আৰু 5 to the power m r হ'ব যত n কি পালো আমি যে 2 to the power কি পালো 6 পালো তেনলে n কি হ'ব 6 হ'ব আৰু 5 to the power কি আছে 2 তেনলে m কি হ'ব ইয়াতে যে 2 হ'ব এতিয়া সোয়া যে আমি কি পালো যে 2 to the power n আৰু 5 to the power m r পালো অতএব কি লিখিব পালো যে 15/1600 এর দশমিক বিস্তৃতি কি হ'ব সাবধি হ'ব কিয় এটো এই মানে 2 to the power n আৰু 5 to the power m হারে আমি প্রকাশ কৰিব পাইছো সেই কাৰণে কি হ'ব এটো সাবধি বুলি আমি লিখিব পাৰো এতিয়া সোয়া 5 নম্বৰটো কি আছে 5 নম্বৰটো কি আছে ইয়াতে 29 কি আছে 343 তেনলে কি আগৰ নিচিনা আমি কি কৰিম যে ধৰিলাম কি 29/343 ইকুৱেল টু কি p by q যত p q কি হয় যে i ৰ নিচিনা হয় মানে i ৰ সমান হয় আৰু কি হয় q not equal to 0 পৰিবেশ সংখ্যা থাকিলে কি হয় p by q আকাৰত আমাৰ প্ৰকাশ কৰিব লাগে লগতে কি q to 0 হ'ব নোৱাৰে অৰ্থাৎ q to 0 নহয় তেনলে কি হ'ব ইয়াত কি আছে যে p to আমি কি পালো 29 পালো আৰু লগতে q to কি পালো
343 তেনেহলে 343 বহালো এতিয়া চোৱা আমাৰ ইয়াত কি কৰিব লাগে যে কিউৰ কি কৰিব লাগে মৌলিক উৎপাদকত ভঙাব লাগে তেনেহলে আমি কি কৰিলো যে 343 কি আছে কিউ আছে তেনেহলে কি কৰিম 343 ৰ মৌলিক উৎপাদক আমি ভঙাম তেনেহলে কি হ'ব ইয়াতে যে 7 * 7 * 7 অৰ্থাৎ 7 গুণ কিমান হয় 49 আৰু 49 7 গুণ কিমান হয় 343 অৰ্থাৎ 343 এতিয়া চোৱা যে ই কি হ'ব 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m হাৰি হয় নে নহয় নহয় কিয় নহয় কাৰণ ইয়াতে 2 নাই 5 নাই আৰু লগতে কি হ'ব যে 2 টু দি পাৱাৰ n যে আছে এইটোও নাই 5 টু দি পাৱাৰ m যে আছে এইটোও নাই ইয়াতে তেনেহলে কি পালো আমি ইয়াতে 7 কেইটা পালো 3টা অৰ্থাৎ 2ও নাই আমাৰ 5ও নাই তেনেহলে ইয়াতে কি লিখিম আমি যে অতএব 29/343 দশমিক বিস্তৃতি বল কি হ'ব নিরবধি পূর্ণপণিক হ'ব কিয় কাৰণ এই আৰভিটোত আমাৰ নাই এই কাৰণে আমি কি লিখিম এইটো যে নিরবধি পূর্ণপণিক আৰু যদি এই আৰভিটোত থাকিল হয় তেনেহলে আমি কি লিখিলো হয় যে সাবধি বুলি লিখিলো হয় এতিয়া চোৱা তোমালোকে আমি আজি কেই নম্বৰ লৈকে কৰিলো 5 নম্বৰ লৈকে এতিয়া চোৱা তোমালোকে কি কৰিবা 6 ৰ পৰা 10 লৈকে তোমালোকে ঘৰত চেষ্টা কৰিবা অৰ্থাৎ কি কৰিবা হোমৱৰ্ক তোমালোকৰ কি থাকিলে এইটো হোমৱৰ্ক থাকিল ইয়ালৈকে তোমালোকে বুজি পাইছা নে নাই যদি পাইছা তেনেহলে আমালোকৰ চেনেলটো তোমালোকে অবশ্যই লাইক কৰিবা লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা লগতে আৰু এটা কথা যে তোমালোকে কোনোবা যদি এই চেনেলটো নতুন আহিছা তেনেহলে অবশ্যই আমালোকৰ আগৰ ভিডিঅ'বোৰ চাই লওক ধন্যবাদ